3, 2, 1. মা খুৰী মই আৰু আজিৰ পৰা ছোৱালী চাবলৈ নাযাওঁ দেই তোমালোকৰ বলতহে মই ছোৱালী চাবলৈ ওলাই আছো চা বিটু তোৰ এতিয়া বয়স হৈছে তোক আমি বিয়াখন পাতি দিয়া আমাৰ দায়িত্ব এইখন ঘৰত আৰু ডাঙৰ বুলিবলৈ ঘৰখনৰ একমাত্ৰ তয়ে ল'ৰা বুইছ মাৰ আৰু বাইদেউ আৰু মইহে এইখন ঘৰত আছো নহ'লে তোৰ কাৰণে আৰু ছোৱালী কোনে বিচাৰি দিব কচোন বল এতিয়া আমি যি ঘৰলৈ যাম সেই ঘৰৰ ছোৱালীজনী তোৰ মোৰ মতে পচন্দ হ'বই মুঠতে প্ৰথমতে ছোৱালীজনী চাই লওঁ গৈ বল আজিতো বাইদেউ নাযায় আজি তই আৰু ময়ে যাব লাগিব বল বল দেৰিয়ে হৈছে বিটু খুৰীয়ে কোৱাৰ দৰে এইখন ঘৰত আৰু তই একমাত্ৰ ল'ৰা চাচোন দেউতা আৰু খুৰাৰাই কিমান ছোৱালী চালে বাৰু তোলৈ কিন্তু সেই ছোৱালীকেইজনী আমাৰ পচন্দ নহয় এতিয়া আমাৰ পচন্দ তই ছোৱালী আনিব লাগিব আৰু তোৰ পচন্দ হ'ব লাগিব বাৰু যা তই আজি খুৰীয়াৰ লগত যা আজি মই নাযাওঁ বাৰু হ'ব মা আজিৰ পৰা আৰু মই কিন্তু ছোৱালী চোৱাত মই নাযাওঁ কৈ দিছোঁ হ'লে তোমালোকে জোৰ কৰি থকাৰ কাৰণে আজি ওলাইছোঁ খুৰী ব'লা এইজনী ছোৱালীয়ে মোৰ একেবাৰে লাষ্ট ছোৱালী দেই কিমানজনী ছোৱালী চাইছোঁ এজনীও মোৰ লগত নিমিলে মোৰ কিবা ভাল নালাগে আৰু এইবাৰ লাষ্ট হ'লে ব'লা ব'লা পঢ়ি শুনি চাকৰিও পালিগে আজিলৈকে ছোৱালী এজনী ভালদৰে চাই চিতি ল'ব নোৱাৰিলি এতিয়া ঘৰখনৰ মানুহে বিচাৰি বিচাৰি মৰ আৰু হ'ব যা তই মুঠতে এইবাৰ তোৰ যদি মুঠতে ছোৱালী পচন্দ হয় নহয় যেনেকুৱাই নহওক ধনী দুখীয়া একো নাচাওঁ মুঠতে তই যদি পচন্দ কৰ ছোৱালী আনিমেই আৰু যা বাবা যা আজি তই খুৰীয়াৰ লগতে যা পিছত মই যাম বাৰু বিটু মিলি ৰখিয়ে থাকিব পাৰে অথনিয়ে মোলৈ ফোন কৰিলে ব'লা হে ভগৱান ল'ৰাটোলৈ এই বছৰতে আৰু ছোৱালী এজনী মিলাই দিবা আৰু দেই কিমান যে মুঠতে ছোৱালী চাইছোঁ খুৰাকটোও চাইছে আমাৰ এজনীও চাইছে খুৰীয়েকেও চাইছে ঘৰখনত মাথো এটাই ল'ৰা কিন্তু কি জানো কেনা লাগিলে আজিলৈকে ছোৱালী এজনী পোৱা নাই ইফালে চালে সিফালে নিমিলে ইফালে কৰিলে সিফালে নিমিলে এইবাৰ মুঠতে 3 নম্বৰজনী হৈছে এইবাৰ ল'ৰাটোলৈ আৰু চকু মেলি চাবা যেনেকুৱাই নহওক লাগিলে ছোৱালী ধনীয়ে হওক বা দুখীয়াই হওক কলাই হওক বা বগাই হওক মুঠতে ল'ৰাই পচন্দ কৰিলে এইবাৰ আনিমেই আৰু দদাইক আৰু খুৰীয়েকে অলপ মৰম কৰেনে বাৰু বিটুক কিমান যে আশাৰে বাট চাই আছে ইয়াৰ বিয়াখনলৈ বুলি নিজৰ ল'ৰা ছোৱালী নাই যদিও ইয়াক যে একেবাৰে নিজৰ ল'ৰাৰ দৰে ভাবে বৰ মৰম কৰেও আমাৰ ল'ৰাটোক এইবাৰ মুঠতে ছোৱালী এজনী পালেই হ'ল আৰু ডাঙৰকৈ বিয়াখন পাতি দিব লাগিব নাই মোৰ ছোৱালীজনীৰ কথা মই এনেকৈ ভাবিব নোৱাৰোঁ মোৰ ছোৱালীজনীক মই নিশ্চয় বিয়া দিব পাৰিম মোৰ ছোৱালীজনীক নিশ্চয় এজন ভাল ল'ৰাই বিয়া কৰাব মোক ভগৱানে ইমানো কষ্ট দি নাৰাখে মানুহজনকতো হেৰুৱালোৱে এই ছোৱালী দুজনীক লৈ মোৰ বহুত সপোন আছে গাঁৱৰ মানুহে যি কয় কৰক মই কিন্তু তেওঁলোকৰ কথাত মই ভুল নাযাওঁ মোৰ ছোৱালীজনীক সেই গাঁওখনৰ সেই বুঢ়া ৰূপেশলৈ মই বিয়া দিম কি কথা কয় মানুহে মোৰ ছোৱালীজনী ইমানো আজলি নহয় তাই সকলো কথা ক'ব জানে তাই মানুহক মাত বোল কৰিব জানে তাই কাম বন কৰিব পাৰে কিহৰ ফালৰ পৰা ইমান আজলি দেখে ছোৱালীজনীক কিমান যে ল'ৰাই চালেহি সকলোৱে পচন্দেই কৰে কিন্তু ঘৰত গৈহে না কয়গৈ কিয় জানো তেনেকৈ কয় মই ভাবিয়ে নাপাওঁ গাঁৱৰ মানুহে আমাক ইমান জীয়াই মাৰিছে ছোৱালীজনীৰ বিষয়ে ইমান বেয়াকৈ ক'ব লাগেনে মোৰ এইবিলাক কথাই আজি বুকুখন বৰ হেঁচুকি ধৰিছে মা মামী মাদাৰ মামী মা তুমি যে অকলে উচুপি আছা কি হ'ল তোমাক মই ইমান মাতি আছো তুমি মানে একেবাৰে নিজৰ ভাৱনাতে মগ্ন হৈ আছা কি হ'ল মা তুমি যে কান্দি আছা কি হ'ল নোকোৱা কিয় কোনোবাই কিবা ক'লে তুমি গাঁৱৰ মানুহৰ কথা দুখ কৰিছা তুমি বাৰ কথা ভাবি দুখ কৰিছা তোমাৰতো এইকেইটাই কাৰণ হ'ব লাগিব তুমিতো এইকেইটা কাৰণতহে তুমি দুখ কৰি থাকা প্লিজ এইবিলাক কথাত তুমি আৰু দুখ কৰি নাথাকিবা না কি হৈছে কোৱাচোন চাচোন সৰু মা মানুহবিলাকে কথা কি কয় বিনিতাৰ বোলে বিয়া কোনোদিনে নহ'ব চাচোন
সেইদিনা ওচৰৰ মিনতি খুৰীয়ে কৈছে সেই মই হেনো গাঁৱৰ ৰূপেশলৈ বিয়া দিব লাগে। কত যে মানুহবোৰে কি কথা নকয়। ছোৱালীজনীয়ে আকৰি আৰু ভাল ল'ৰা নেপাবি, তই সেইটোলৈকে দি দে বুলি কয়। মই জানো সেই লম্পট, সেই চৌৰটোলৈ, চৰিত্ৰ বেয়া মানুহটোলৈ মই জানো মোৰ এই ছোৱালীজনীক দি দিব পাৰোঁ? তাৰ টকা পইচা আছে বুলিয়ে মই জানো মোৰ ছোৱালীজনীক তেনেকুৱা মানুহলৈ গতাই দিব পাৰোঁ? মোৰ ছোৱালীজনী ইমানো আজলি নহয়। কচোন সৰুমা, তোৰ বায়েৰে বাৰু ইমান আকৰিনে? তাই সকলোবিলাক কাম কৰিব জানে, মানুহৰ লগত কথা পাতিব জানে। তাই কথাবিলাক লাগি থয়। আৰু তাই ভাল দেখাটো ভাল, বেয়াটো বেয়া, তাই মুখৰ আগতে কৈ দিয়ে। তাই লোক ঢাক নাজানে। মানুহবোৰে তাইক বাৰু কিয় ইমান হাঁহেও? মোৰ এইবিলাক কথা ভাবিলেই দুখ লাগে। মা, তুমি এইবিলাক কথা, মানুহৰ কথা কাণ দি থাকিলে, তুমি মানুহৰ কথা শুনি থাকিলে, তুমি মানুহজনী বাৰু কেনেকৈ হ'ব বাৰু কোৱাচোন? তুমি দেখোন ভাগিয়ে পৰা, অকণমান কথাতে তুমি ভাগি পৰা। এনেদৰে হ'লে নহ'ব নহয়। ঘৰখনৰ দুজনীকে ছোৱালী আছো। তুমি যদি ঘৰৰ মূল মানুহজনী এনেদৰে কান্দি থাকা, আমাৰ কেনেকুৱা লাগিব কোৱাচোন? বা একো বেঙি নহয়, বা একো আকৰি আজলি নহয়। মোৰ বাবে বা এজনী সুস্থ সবল ভাল ছোৱালী হয়। চাবা মা, বাৰ বিয়া হ'বই। যিমান ল'ৰাই বাক চাবলৈ আহিছে, কিন্তু বাক পচন্দ কৰে, কিন্তু গাঁৱৰ মানুহবিলাকে ভঙাই দিয়ে। মোৰ বিশ্বাস আছে মা, বাৰ বিয়া হ'ব, তুমি চিন্তা নকৰিবা। নহয়ও সৰু মা, তহঁত দুজনী মোৰ একেবাৰে কলিজাৰ টুকুৰা। তহঁত দুজনীৰ কথা এনেকৈ ক'লে মই বৰ অন্তৰত আঘাত পাওঁ। আৰু তোৰ কথাও কয়, তোক বোলে বিয়া দি দিব লাগে। ডাঙৰজনীলৈ ৰৈ থাকিলে হেনো তোৰ বয়সো গৈ থাকিব। তইও বোলে এইখন ঘৰতে বহি হৈ থাকিব লাগিব। সেয়েহে কয়, ডাঙৰজনীৰ কাৰণে দৰা নিবিচাৰি তোকহে বিয়া দিব লাগে বুলি কয়। হা, মই কিন্তু বেনিতাৰ বিয়া নোহোৱালৈকে তোক মই এখন ঘৰত ৰাখিমেই। তোক মই আগে উলিয়াই দিব নোৱাৰো। প্ৰথমতে বায়েৰাক বিয়া দি ল'ব লাগিব, তাৰপিছতে মই তোক দিম। মানুহে যিমানে যি নকওক লাগিলে, মই কিন্তু তোক কেতিয়াও আগে বিয়া দিব নোৱাৰো। অ মা, তুমি এইবিলাক কথা দুখ কৰি নাথাকিবা। মুঠতে বাৰ বিয়া হোৱা পাছতহে মই বিয়া হ'ম। হ'ল, বা বিয়া নোহোৱালৈকে মই বিয়া নহওঁ। আৰু বাই এজন ভাল দৰা পাব, মোৰ বিশ্বাস আছে। মোৰ বা কেতিয়াও আকৰি আজলি হ'ব নোৱাৰে। মানুহে যিমানে যি নকওক লাগিলে, মই মানুহৰ কথাত ভুল নাযাওঁ। মই বিয়া নহওঁ এতিয়া, বা বিয়া হোৱাৰ পাছতে মই বিয়া হ'ম। হ'ব ব'ল, মই আৰু এইবিলাক কথা দুখ কৰি নাথাকো। দুখ লাগেও কেতিয়াবা, দেউতাৰ কথা ভাবিলেও দুখ লাগে। মানুহজনে তহঁতৰ দুজনীৰ প্ৰতি কিমান যে তহঁতৰ দুজনীক লৈ সপোন দেখিছিল। কিন্তু চাচোন বাৰু, ভাগ্যৰ কি লিখন। মানুহজনে এইবোৰ একো উপভোগ কৰিবলৈ নাপালেই। নেদেখা দেশলৈ গুচি গ'ল। তেওঁ মুঠতে আমাক আশীৰ্বাদ দি থাকিলেই হ'ল আৰু। বুজিছ সৰু মা, ব'ল ভাত বাঢ়ি দিওঁগৈ। তই অফিচৰ পৰা আহিলি, ভোকেই লাগিব পায়। মই ইমান সময় এনেদৰে সময়কণ নষ্ট কৰি দিলোঁ। ব'ল হ'ব আহা, ভাত বাঢ়ি দি আহি। মোৰ ভোক লাগিছে কিন্তু, মই বাক চিঞৰি দিছোঁ। অ' মা, অ' ভণ্টি, তহঁত দুজনী কি ইমানকে কথা পাতি আছ নো? মোকো কোৱা আকৌ। ঐ, একো কথা পতা নাই অ' ডাঙৰ মা, ব'ল ভাত খাওঁগৈ। পাতিছা তোমালোকে কথা? অ' ভণ্টি, কি কথা পাতিছ? ক না মোকো। মোৰ বিয়া কথা পাতিছ নেকি? মোক কিন্তু তহঁতে বিয়া দিলে চাবি আকৌ, একদম ধুনীয়াকে সজাই দিব লাগিব। ঐ ভণ্টি, তই যে কৈছিলি তোৰ লগৰজনীয়ে কাপোৰ চিলাই বুলি, তই কিন্তু ধুনীয়া ডাঙৰ ফুল লগা মেখেলা চাদৰ এযোৰ তই মোক দিব লাগিব। একেবাৰে ৰঙা ফুল লগা মেখেলাখনত একেবাৰে ডাঙৰ ফুল লগা সেনেকুৱা কাপোৰ এযোৰ মোক দিবি দেই। মোৰ বিয়াত কিন্তু মই পিন্ধিম। বিনিতা বা, মই তোৰ আৰু বিয়াত মই তোক একো নিদিম নে? মোৰ লগৰ কেইজনীয়ে তোৰ বিয়ালে বহু আশাৰে বাট চাই আছে। তোৰ মুঠতে দৰা পচন্দ হ'লেই হ'ল আৰু। তোক মই একেবাৰে ধুনীয়াকে কইনা সজাই দিম দেই। তোক মই ধুনীয়াকে মেকআপ কৰি দিম। তোৰ পচন্দ মই কাপোৰ এযোৰ চিলাই দিম নহয়। তই যে কৈছিলি মেখেলাত একেবাৰে ডাঙৰকে ৰঙাকে ফুল কৰি দিবলৈ, মই তোক তেনেকুৱা মেখেলা চাদৰ এযোৰ দিম। তই চিন্তা নকৰিবি, মই তোৰ কাৰণে ঢেৰ একেবাৰে মেখেলা চাদৰ আনি দিম নহয়। তোক একেবাৰে ধুনীয়া এজনী কইনা সজাই দিম আকৌ। ব'ল এতিয়া ভাত খাওঁগৈ। হ'ব তহঁতৰ এইবিলাক কথা।
সময়ত যি পিন্ধ যি কৰ কৰিবি বল এতিয়া ভাত খাওঁগৈ আমি দুজনে কথা পাতো তুমি যোৱা তুমি ভাত আহাগৈ অ' ভণ্টি আৰু তই কি দিবি কচোন আৰু তই মোক কিন্তু ধুনীয়া ধুনীয়া খোপাত মৰা ফুলো আনি দিব লাগিব জানো পাই তহঁতিহে জানো আৰু কি আলোচনা কৰি থাক দেই মই ভাত বাহুগৈ দে অ' ভণ্টি মই যেতিয়া বিয়া হ'ম তেতিয়া ভিনদেউৰ লগত আহিম নহয় তেতিয়া তোক মই ঢেৰ প্ৰেজেণ্ট দিম দেই তোৰ বিয়াত সেইকাৰণে মই আগে বিয়া হ'ম আকৌ মই সেইকাৰণে আগে বিয়া হ'ম বুলি কওঁ ক মই সেইকাৰণে আগে বিয়া হ'ম হ'ব বা তোক এনেও আগেই মই বিয়া দিম তাৰ পাছতে মই বিয়া হ'ম ভিনদেউ আৰু বাইদেউৰ পৰা মই ডাঙৰ ডাঙৰ উপহাৰ ল'ব লাগিব নহয় সেইকাৰণে মই তোৰ পাছত বিয়া হ'ম আকৌ তোক আগে বিয়া দিম ভণ্টি সেইকাৰণে কৈছোঁ মই আগে বিয়া হৈ ল'ম আকৌ তোক তেতিয়া ডাঙৰ ডাঙৰ উপহাৰ দিব পাৰিম নহয় তই সেইকাৰণে সোনকালে বিয়া নহওঁ বুলি কবি দেই মাক মই মুঠতে আগে বিয়া হ'ম বল এতিয়া ভাত খাওঁগৈ নহ'লে মায়ে খঙেই কৰিব বল বা বল অঁ তোৰ বিয়া আগেই হ'ব লাগিব The next day. আমাৰ আজি বগা ছাগলীজনী এতিয়ালৈকে অহা নাই ক'ত আছে পাই চাই আহোগেচোন অকণমান সেই পথাৰ ফালে তাই আজি বহুত দূৰলৈ যাবগৈ পাই ঘাঁহ বিচাৰি মই তাইক চিঞৰি দিম পাই তাইক মই চিঞৰি মাতি দিলেহে আহিব বগী অ' বগী ঘৰলৈ আহিব হৈছেনে আহ আকৌ সেইজনীয়ে হয় তাই একেবাৰে ঘাঁহ তললৈ মূৰ কৰি পুৰা খাবলৈ লাগিছে বগী আহ আকৌ মই তোলৈ ৰখি আছো মই তোলৈ একেবাৰে ঢেৰ গছৰ ডাল আনি থৈছো নহয় তই খাবলৈ আহ আকৌ সোনকালে আমাৰ ঘৰত আকৌ খাচী দুটাও আছে নহয় খাচী দুটা মোৰ বিয়ালৈ থৈছে চাগে মায়ে ভালেই হ'ব তেতিয়া গাঁৱৰ ৰাইজক একেবাৰে খাচী মাংসই ভাত দিব পাৰিম কিমান ভাল কথা হ'ব মানুহে ক'ব মোৰ বিয়াত খাচী মাংসই ভাত দিছে বুলি ভালেই হ'ব মায়ে যে খাচী দুটা ডাঙৰ কৰিছে মই বেচিবলৈ নিদিওঁ ইমান সোনকালে আজি একেবাৰে মাল একেবাৰে অকলশৰে পাইছোঁ বিনীতাক দেখোন আজি এইটো চেগতে মই তাইক কথাটো ক'ব লাগিব এনেও তোক গাঁৱৰ মানুহেতো মোক কয় বিনীতাক মই বিয়া কৰাই ল'বলৈ মোকে বিয়া কৰাই ল'বলৈ আজি কথাষাৰ কৈয়ে দিওঁগৈ মানুহে আকৰি ক'লে কি হ'ব মই কিন্তু ভালেই দেখোঁ চেহেৰাই পাতিয়ে দেখাই শুনাই কমটি ধুনীয়া নে বাৰু কি মজা কি ধুনীয়া বিনীতাৰ চেহেৰা ঐ বিনীতা মই তোক ভাল পাওঁ আনা মোৰ কাষলৈ আনা ঐ বিনীতা মই তোক ভাল পাওঁ ঐ মই তোক বিয়া কৰাম দেই গাঁৱৰ মানুহে তোকহে বিয়া কৰাবলৈ কয় মোৰ লগত বিয়া হবিনে নাই আজি কৈ দে আজি তোৰ ওচৰত কোনো নাই নহয় আজি দেখিছ নাই ৰাস্তাটোতো কোনো যোৱা নাই ক পটাপট ক তই মোতকৈ বহুত ডাঙৰ হয় তই বুঢ়া তই এটা চোৰ তই এটা ডকাইত তই মোক এৰি দিছনে মোৰ হাতৰ পৰা এৰি দিছনে মই চিঞৰি দিম আকৌ তই মোক এৰি দিছনে ঐ আকৰি তই মোক এনেকৈ ক'বলৈ আহিছ তই দেখোন আকৰি নহয় তই দেখোন একেবাৰে কথা ফটফটাই ক'ব পাৰ মই তোক ভয় কৰোঁ তই ভাল মানুহ নহয় মোৰ হাতখন এৰি দে তোক আজি মই লৈ যামগৈ তই বাৰ পৰা হাতখন এৰিবি নে তই হাত এৰিছনে তোক নহ'লে মই কি কৰিছো আজি ৰূপেশ্বৰ বা হয় কি কৰিবি তোৰ বায়েৰক আজি মই লৈ যামগৈ এনেওতো মানুহে কয় তোৰ বায়েৰক মোলৈ দি দিবলৈ আজি চান্স পাইছো লৈ যামগৈ হাত নেৰো লম্পট চোৰ যত যি বেয়া কাম কৰিবলৈ আছ গাঁওখনৰ ভিতৰত তই এটা লম্পট হয় তই এৰিছনে বাৰ হাতখন পৰা সহজ সৰল পাই হাতত ধৰিবলৈ আহিছ তই এৰিছনে ঐ তই তেনেকৈ নকবি গাঁৱৰ মানুহে দেখোন কয় তোৰ বায়েৰক মোলৈকে দি দিবলৈ আকৰি আজলি বুলি কয় কিন্তু তোৰ বায়ে দেখোন কমটি নহয় মুখখন তই এৰিছনে হাত চাচোন ভণ্টি কেনেকে মোৰ হাতত ধৰিছেহি তই ভিতৰলৈ যা তই ইয়াত ৰখি নাথাকিবি তোৰ দৰে লম্পট এটালৈ মোৰ বাক বিয়া নিদিওঁ
লাগিলে বা এখন ঘৰতে থাকিব, বিয়া নোহোৱাকৈ থাকি যাব, কিন্তু তোৰ নিচিনা চৰিত্ৰহীনা এটালৈ নিদো। যত যি পৃথিৱীত বেয়া কাম কৰা মানুহটোলৈ দিম, তোৰ নিচিনাটোলৈ দিম, তই কেতিয়াও নাভাবিবি। আৰু যদি নেক্সট টাইম তই যদি বাৰ হাতত ধৰ, চাই ল'বি তো কি কৰিম। ঐ বেছি কথা নকবি, তোকো চাই ল'ম। ছোৱালী বুলি ইমান দুৰ্বল বুলি নাভাবিবি। তোক আজি কিন্তু সকীয়াই দিছো, নেক্সট টাইম তই যদি কিবা এটা কৰ নহয়, তোক কি কৰিম চাই ল'বি। আৰু মোৰ বা আকৰি নহয়, আজলি নহয়, মোৰ বা এজনী সুস্থ মনৰ ভাল ছোৱালী হয়, সুস্থ দেহৰ সুস্থ মনৰ ভাল ছোৱালী হয়। হয়, বাই কথাবিলাক তহঁতৰ দৰে আন মানুহৰ দৰে মিহিকৈ ক'ব নাজানে। তাই 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 থিয়কৈ কয় কথাবিলাক, মিহিকৈ তহঁতৰ দৰে মিহি মিহিকৈ ক'ব নাজানে। তাই যিটো সন্মুখত ভাল দেখে ভালটো ক'ব, বেয়াটো বেয়া বুলি কয়। জান, তহঁতৰ বাবে বা আকৰি হ'ব পাৰে, কিন্তু আমাৰ বাবে বা আকৰি নহয়, এজনী ভাল ছোৱালী। মোৰ বা সদায় মোৰ বায়ে। তহঁতি যিয়ে আখ্যা নিদিয় লাগিলে, তই ইয়াৰ পৰা আঁতৰ হ, মোৰ চকুৰ আগৰ পৰা। তোকো চাই ল'ম। তহঁত দুজনী বহি হৈয়ে থাকিব লাগিব। তোৰ এই আকৰি বাই এজনী, তোৰ আকৰি এই বায়েৰ এজনী, তোৰ বৰ মৰমৰ বাইদেউ নহয়, কোনে বিয়া কৰে চাই ল'ম মই। ৰূপেশ্বৰ, নেক্সট টাইম যদি তোক এনেকুৱা কৰা দেখো নহয়, কি কৰিম চাই ল'বি। মোৰ বা গাত হাত দিয়া, তোক মই সদায় নেৰিম কিন্তু। তোকো চাই আছো। এইটোৱে যদি নেক্সট টাইম যদি মোৰ বা লগত কিবা কৰে নহয়, মই কিন্তু সদায় নেৰিম। মোৰ বা গাত হাত দিয়ে। এইটো ভলুকৰ পুতেক ৰূপেশটোৱে আকৰি আজলি পাই বিনিতাৰ গাত হাত দিবলৈ আহিছেহি। কালিহে কথাটো মই ৰাতিহে শুনিছো, এতিয়া খবৰ এটা লৈ আহোগৈ ৰাতিপুৱাই। বেচেৰী ছোৱালীজনী ভাল একো এটা নকৰিলে দেই, এই লম্পটটোক নহয়। নেক্সট টাইম যদি এনেকুৱা কৰে, মুঠতে ময়ে পুলিচত থানাত কেছ দিমগৈ। ল'ৰাজনে কিমান মোক ভাল পায় হেও, পেহী পেহী বুলি খবৰ এটা নল'লে বাৰু কমটি ডাঙৰ কথা হ'বনে বাৰু। এইটোৱে যে তেজ খাব আৰু গাঁওখনত যে কি কি কাণ্ড নকৰে, চুৰ ডকাইত, এতিয়া গৈ পেলাই ছোৱালী গাত হাত দিছেগে। এইটোক নহয়, এইটোক পুলিচত দি দিব লাগে আৰু থানাত দি দিব লাগে দেই। পেহী, ৰাতিপুৱাইনো কেনি ওলালে বুজিছে মালুকি, কালি বিনিতাৰ হাতত হেনো এই ৰূপেশই হেনো ধৰিছিলে। তাৰপিছত কিনো হ'ল জানো, তাকে খবৰটো লৈ আহোগে। সেই আকৰি আজলি ছোৱালীজনীক বাৰু সি বাৰু সেনেকে হাতত ধৰিব লাগে নি বাৰু? গাত হাত দিবই নালাগে। কি এনেকুৱা ল'ৰা, এই লম্পট, সেইটো চুৰ ডকাইত, এতিয়া গৈ পেলাই ছোৱালী হাতত ধৰিছেগে। কমটি বাৰু ডাঙৰ কথা নে বাৰু? সি যদি আৰু বেছিকে যদি কেতিয়াবা যদি এনেকুৱা কাণ্ড কৰে, একেবাৰে মই হ'লে পুলিচতহে কেছ দিম আৰু বুজিছ। তাকে বোলো তাহাঁতৰ ঘৰৰ পৰা আহোঁগৈ। মাকজনীয়ে কমটি চিন্তা কৰেনে বাৰু তাহাঁতৰ দুজনীক লৈ? পঢ়ালে শুনালে দুইজনীকে, এতিয়া বিয়া দিবও বয়স হৈছেহি বুজিছ। বেয়াই লাগেও মানুহজনীলে, মানুহজনো নাই। সিহঁতৰ আকৈজনী হাতত ধৰিছিলে মানে ৰূপেশই। হাঁহিয়ে উঠিছে। ৰূপেশই সেই আকৈজনী হাততে ধৰিবলৈ পালেনে বাৰু? তই একেবাৰে দাঁত উলিয়াবলৈ নাহিবি, এইবোৰ সাধাৰণ কথা নহয় বুজিছ। তেনেকে ছোৱালী হাতত ধৰিব নোৱাৰে নহয়। সি একেবাৰে ভণ্টি বুলি ভাবিব নোৱাৰে নেকি? সি যে সেনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছে, এইবোৰ ভাল মানুহৰ চৰিত্ৰ নহয় বুজিছ। তই এইবোৰ কথাত এনেকুৱাকে দাঁত নুলিয়াবি, মই হ'লে ভাল নাপাওঁ দেই। হ'ব দে, মই গৈ থাকোঁ। তই আৰু সেইজনী আকৰি বুলি নকবি বুজিছ। ল'ৰাজনী পঢ়াই শুনায়ো ভালেই আছিল, কিন্তু তাইহে অকণমান অকৰা মকৰা গত এটা আছে বাৰু। কথাবিলাক তাই কিবা ধৰণে কয় বাৰু, আমাৰ নিচিনাকৈ নৰ্মেলি নকয়। তাই কথাৰ মাজতে হাঁহিও দিওঁ। তাই বাৰু সেইটো কাৰণে মানুহে বেছিকৈ আকৰি কয় আকৌ। কিন্তু পঢ়াই শুনাই ল'ৰাজনী চোকাই আছিলে, কামে বনেও চোকা। মই কিন্তু তাইক সিমান আকৰি যেন অনুভৱ নকৰোঁ। মানুহবোৰে বেছি কথাতে উলিয়াই দিয়ে আৰু বেছিকৈ তাইক আকৰি কৰি থাকে, আকৰি বনাই পেলালে। হ'ব দে, মই গৈ থাকোঁ। পেহী, আপোনাৰে হাতত সময় আছে আৰু যক আপুনিয়ে খবৰ লওক গৈ। আকৰিজনী হাততে ধৰিছে, কিনো হ'ব। তেনেকে নকবি তোৰ এজনী ছোৱালী তুলিছ নহয়, কোনোবাই যদি তেনেকুৱা ব্যৱহাৰ কৰে তোৰ কেনেকুৱা লাগিব অন্তৰখন কচোন বাৰু। তাইক বাৰু সেনেকুৱা ব্যৱহাৰ কৰিব লাগে নি বাৰু? মই সেইবোৰ ভাল নাপাওঁ দেই। হ'লে তহঁতি ভালেই পাওঁ মানুহৰ কিবা এটা হ'লে। হ'ব আৰু ক'ব নালাগে দিয়ক। যক আপুনি খবৰ লৈ আহকগৈ, দেৰি হ'ব এতিয়া।
আপুনি নাই যোৱা বুলি একেবাৰে তাহাঁতৰ ঘৰত সোৱাদোৱা লাগিব পাৰে। যক যক, আপুনি খবৰটো ল'লেহে আপুনি শান্তি পাব আকৌ। কিয় এজনী ল'ৰাজনী এনেকুৱা এটা হৈছে, তাই আকৌ ভালকৈ ক'ব চাৰি দেখোন বেয়াকৈহে কৈছে, ভালহে পাইছে চাগে এনেকুৱা হোৱাৰ কাৰণে। এনে একেবাৰে খবৰ লৈ কিডাল কৰিব। আকৌ এজনী খবৰ ল'বলৈ গৈছে, একেবাৰে উধাটো খায়। দৰকাৰ নাই তেনেকুৱা মানুহৰ খবৰ ল'বলৈ। মাকজনীয়ে হেৰ' এনেই কষ্টহে পাই আছে আৰু। ইমান আকৌ ছোৱালীজনী বাৰু এতিয়া আৱৰ্জনা হৈহে ঘৰখনত থাকিব আৰু বিয়া দিবও নোৱাৰে নহয়। কোৱা শুনিছোঁ বহু বোলে চহৰৰ দৰাই চাবলৈ আহিছে। কোনেবা পচন্দ কৰিব? এজনী ঘৰতে বহি হ'ব আৰু এনেকৈ মৰিবগৈ। বিনীতা আই, তই আজিৰ পৰা এনেদৰে ছাগলী বিচাৰিবলৈ এনেকৈ ওলাই নাযাবি বুজিছ। গম পালিয়ে নহয় এতিয়া কেনেকুৱা কি হ'ল। নেযাবি দেই আই, নেযাবি। লাগিলে মাৰ লগতে যাবি ক'বালৈ ওলাই। তই কিন্তু ঘৰতে থাকিবি বুজিছ। ভনীৰাও এতিয়া কামৰ কাৰণে ওলাই যায় নহয়। তই অকলশৰে এনেকৈ ছাগলী বিচাৰি ওলাই নাযাবি আকৌ। কালি কি হৈছিলে জানিছ নাই? দেখিছ, সেইটো ভাল মানুহ নহয়। পেহী পেহী কালি মই মোৰ কিন্তু বহুত খঙো উঠিছিলে জানে নাই। মই কিন্তু একো নকলোঁ আৰু। মোৰ মাৰি দিবলৈ মন গৈছিলে শিলগুটিয়ে। কেতিয়াবা মই শিলগুটিয়ে তাক মাৰি মাথা ফালি দিম মই। কিন্তু মোৰ ভয়ো লাগিছিল। ভাল ভণ্টিয়ে গৈ ওলালে বুলিহে। ভণ্টিয়ে তাক কিন্তু গালি পাৰিলে, মোৰ ভাল লাগিলে। ভণ্টিয়ে যে তাক গালি পাৰিছিলে নহয়, মোৰ তেতিয়া বহুত ভাল লাগিছিলে। মই গুচি আহিলোঁ। ভণ্টিয়ে মোক গুচি আহিবলৈ ক'লে, মই গুচি আহিলোঁ। কিন্তু তাক ভণ্টিয়ে বহুত গালি পাৰিলে আৰু সি হেনো গুচি গ'লগৈ। বিনীতা, তই তেনেকুৱা কাম নকৰিবি, কেতিয়াও নকৰিবি। তই শিলগুটি মাৰি নিদিবি। যি হৈ গ'ল আৰু। পিছত যদি তোক আকৌ তেনেদৰে দিগদাৰ দিয়ে, তেতিয়া আমি আছোঁ নহয়। তেতিয়া আমি যি ব্যৱস্থা ল'ব লাগে ল'ম নহয়। তই কিন্তু কেতিয়াও তাক য'তেই নেদেখক, লাগিলে তই নেমাতিবিও নেচাবিও। তই দেখিলেও তই সেইবোৰ শিলগুটি নেমাৰিবি কিন্তু দেই, মই কৈ দিছোঁ আকৌ। নহ'লে মই পেহী এজনী আছোঁ নহয়, মই কিন্তু এনেদৰে খবৰ ল'বলৈ নাহিম, বেয়া পাম আকৌ। পেহী আপোনালোকে আছে নহয়, ভণ্টি আছে নহয়, মা আছে নহয়। মই একো নকওঁ, হ'ব বাৰু, মই শিলগুটি নামাৰোঁ দিয়ক। মই আজিৰ পৰা যদি মোক আকৌ হাতত ধৰে নহয়, তেতিয়া মই একদম পূৰা চিঞৰি দিম আৰু পুলিচত দি দিম ন পেহী। মই শিলগুটি নামাৰোঁ বাৰু। আই, তই আজিৰ পৰা মুঠতে এনেদৰে অকলশৰে আগফালে ওলাই নাযাবি আৰু। মা আৰু ভণ্টিৰ লগতে যাবি দেই। ভনী, তই এনেদৰে আহি থাকিবিচোন খবৰ খাতি ল'বলৈকে। দেখিছ শুনিছই নহয় কিখননো হ'ল। এয়াই আৰু মোৰ কপালত আছে। মানুহবোৰ কিয় জানো এনেকুৱা। হ'ব খুইদ, এইবিলাক কথা দুখ কৰি থাকিব নালাগে। আপুনি মাকজনী আছে যেতিয়া একো নহয় ইহঁতৰ। মই গৈ থাকোঁ দিয়ক। আকৌ আহিব আকৌ। আপুনি আহিলে মোৰ বহুত ভাল লাগে। হ'ব দে, মই আহি থাকিম নহয়। আৰু মই কি কৈছিলোঁ সেইবিলাক কথা মনত ৰাখিবি, আখৰে আখৰে পালন কৰিবি। আৰু শুন, এনেদৰে ছাগলী বিচাৰি আগফালে অকলশৰীয়াকৈ পথাৰলৈ নাযাবি। আৰু মই কি কৈছিলোঁ সেইবিলাক কথা মনত ৰাখিবি। শিলগুটি নেমাৰিবি কিন্তু। হ'ব দে, মই গৈ থাকোঁ খুইদ, মই গৈ থাকোঁ দিয়ক। পেহী, মই আপুনি কোৱা সকলোবিলাক কথাই মনত ৰাখিম। ভনী, ভাতো নাখালি, তোক ভাত খাবলৈ কৈছিলোঁ। ভাত ৰান্ধি হ'লেই। হ'ব খুইদেউ, পিছতে খাম দিয়ক। মই এতিয়া গৈ থাকোঁ। হ'ব যা, এনেদৰে আহি থাকিবি আকৌ দেই, মনটোকে ভাল লাগে। আহিম, সময়ে নাপাওঁ নহয় আজিকালি। কোনেনো কাৰ খবৰ ল'বলৈ আহে? আপোন বুলি ভাবে কাৰণেহে ইমানখন বাটৰ পৰা ৰাতিপুৱাই খবৰটো ল'বলৈ আহিছে। মা, ভণ্টি গ'লেই নেকি? আজি মই ভণ্টিক মেগী লৈ আহিবলৈ ক'ম বুলি ভাবিছিলোঁ, পাহৰিয়ে থাকিলোঁ নহয়। তুমি ফোনটো কৰি কৈ দিবা দেই মেগী লৈ আহিবলৈ। হ'ব দে ডাঙৰাই, মই ফোন কৰি জনাই দিম বাৰু। মেগী খাবলৈ মন গৈছে বুলি তোৰ, আনিব বাৰু দে। ব'ল আমি দুজনী ভাত খাই লওঁগৈ। ব'লা ভাত খাই লওঁগৈ। হ'ব বহি থাকিব নালাগে, হাত মুখ ধুই লহি। ভাত বাহুগৈ, গৰমে গৰমে খাই লহি। আৰু শুন, কি কৈছিলে পেহীয়েৰে কথাবিলাক মনত ৰাখিবি। অকলশৰে আগফালে নাযাবিগৈ ছাগলী বিচাৰি। মই আছোঁ নহয়, দুইজনীয়ে বিচাৰি যাম। হ'ব মা আৰু ভণ্টিয়ে মোৰ কাৰণে ইমান চিন্তা কৰে। মই কিবা সৰু ছোৱালী নি? মই এতিয়া ডাঙৰে দেখোন, ভণ্টিতকৈ মই ডাঙৰে দেখোন। তথাপিও ভণ্টিয়ে মোৰ কাৰণে ইমান চিন্তা কৰে। বাইদেউ, আপুনি এইবিলাক কথা বেছিকৈ চিন্তা কৰি নাথাকিব। কিয়নো বিনীতাই বিয়া নহ'ব? এইটো ল'ৰা ভাল ল'ৰা হয় বুজিছে।
কাইলৈ তাহাঁতক আহিবলৈ মই কৈয়ে দিছোঁ আৰু আপুনি এইবিলাক কথা বেছিকৈ চিন্তা কৰি নাথাকিব। মই এতিয়া ফোনটো কৰি জনাই দিমগৈ যে কাইলৈকৈ আহিবলৈ বুলি। আপুনি বেছিকৈ চিন্তা কৰি নাথাকিব। মুঠতে কিনো তেওঁলোকক চাহ একাপহে খুৱাব লাগিছে আৰু একো নাখাওঁ বুলি কৈছে তেওঁলোকে। ছোৱালী পচন্দ হ'লে হেনো বহাগ মাহতে নিবই। জানো লিলি কি কৰিব বিচাৰিছোঁ আৰু। হ'ব দে, যদি তেওঁলোকে আমাৰ যদি বিনীতাক চাব বিচাৰিছে তেনে কাইলৈকৈ আহিবলৈ কবি। মই আৰু একো নকওঁ আৰু। মুঠতে ল'ৰাজনী যাতে মনটো এবাৰ নাভাগে আৰু। কেইবাটাও ল'ৰাও চালেহি নহয়। তাই বহুত আশা আছেও নিজৰ বিয়াখনক লৈ। যেতিয়া কোনোবা ল'ৰাই চাবলৈ আহিব বুলি কোৱা শুনিলে তাই কিন্তু মনটো বৰ ফূৰ্তি কৰে, মোৰ যে বিয়া হ'ব। পিছত দেখোন তাই যদি সোধে মা মোৰ বিয়া হ'বনে বুলি ক'লে, আমি দেখোন তাইক কথাবিলাক ক'লে তাই আকৌ মনটো ভাগি যায়। তাই কয় মোৰ বিয়া নহ'বই নেকি মা বুলি কয়। মই সঁচাকৈ আকৰি নেকি তেনেকৈ কৈ থাকেও। সেইকাৰণে মই ভাবিছোঁ এইবাৰ হ'ব আৰু দে। তই যদি ইমান জোৰ কৰিছ আহিবলৈ ক আৰু। চাই যাওক সি। বাইদেউ ল'ৰা ঘৰৰ মানুহ বহুত ভাল অ'। আপুনি মুঠতে আহিবলৈ কওক আৰু। বিনীতাক দেখিলে ইহঁতি পচন্দ কৰিবই। সিহঁতি কৈছে নহয় টকা পইচাৰ লগত তেওঁলোকৰ একো কথা নাই। মুঠতে ল'ৰাই আৰু ছোৱালীয়ে পচন্দ হ'লেই হ'ল আৰু। আপুনি আৰু দুখীয়া বুলি, দেউতাক নাই বুলি, আজলি বুলি এইবিলাক কথা ভাবি নাথাকিব। মোৰ মতে বিনীতা এজনী ভাল ছোৱালী হয়। তাই কথাবিলাক তেনেকৈ কয়, কিন্তু তাই এজনী সহজ সৰল ভাল ছোৱালী। তাই বিয়া হ'লে তাই টেঙৰ হ'বগৈ নহয়। আপুনি এইবিলাক কথা চিন্তা কৰি নাথাকিব। মই এতিয়া গৈ থাকোঁ দিয়ক। আপুনি ভাত সিজাইছে যদি সিজাওক, ভাত ৰান্ধক দিয়ক, মই গৈ থাকোঁ। হ'ব লিলি, তেনে কাইলৈ কেইটা বজাত আহিব তাহাঁতি? অঁ কাইলৈ 11মান বজাতে পামহি বুলি কৈছে। তহঁতি আৰু বেছিকৈ একো চিন্তা কৰি নাথাকিবি। মুঠতে বিনীতাক ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধাই দিবি আৰু বৰ মৰম লাগিব নহয়। মই গৈ থাকোঁ দে। তেনেদৰে তাইক সজাই ৰাখিবি আকৌ। তাইক মেখেলা চাদৰ পিন্ধিলে ইমান মৰম লাগে। তই কিন্তু চুইজাৰ টুইজাৰ পিন্ধাই উলিয়াই নিদিবি আকৌ দেই। হ'ব দে লিলি, তই তেনে গৈ থাক। মই কাইলৈকে কিবা কিবি যোগাৰ কৰিব লাগিব নহয়। চাহ অকল খোৱালে হ'ব জানো? কথাটো কৈছে বাৰু তেওঁলোকে চাহ খাম বুলি। ভাতৰো যোগাৰ কৰিব লাগিব নহয়। মই তেনে কাইলৈ ৰাতিপুৱাকৈ দোকানলৈ যাব লাগিব আৰু ঘৰৰে মুৰ্গী এজনী বান্ধি থ'ব লাগিব। কাইলৈ তেনে মেলি নিদিওঁ আৰু আজিয়ে সজা এটাত ভৰাই থ'ব লাগিব। হ'ব দিয়ক, মই গৈ থাকোঁ। আপুনি কি যোগাৰ কৰে কৰক আৰু। মুঠতে কাইলৈ তাহাঁতি আহিব। অহা আগতে মই ফোন এটা কৰি দিম বাৰু আলহী গৈ আছে বুলি। মই পাৰিলে দেৰিকৈ হ'লেও পাক এটা মাৰিম। কাইলৈও মোৰ কাম এখন আছে নহয়। কাম মানে মিটিঙো আছে আৰু ওচৰতে সভা এটাও আছে, যাব লাগিব আকৌ। হ'ব দে লিলি, গৈ থাক তেনে। হে হৰি, এইবাৰ যেন ছোৱালীজনীক পচন্দ কৰে, আকৌ যেন না বুলি নকয় আৰু। The next day. ঐ বিটু, ছোৱালী ঘৰ পালোহিয়ে। অকণমান হাঁহি মুখেৰে বল। মুখখন বৰ একেবাৰে গুমোৱা কৰি নাযাবি আকৌ। হ'ব, খং কৰি নাথাকিবিচোন। হৈছে আৰু এজনী তোৰ 6 নম্বৰজনী ছোৱালী চোৱা হৈছে বাৰু। সেইটো কথাই তই খং কৰি আহিছ যে ঘৰৰ পৰাই। হ'ব, এজনী ছোৱালী তোৰ ভাগ্যত আছে নহয়। কোনোবা নহয় কোনোবা এজনী তোৰ ভাগ্যত মিলাবই ভগৱান তই। সঁচা কৈছোঁ মা, কিন্তু এইকেইদিন কিন্তু মোৰ যে একদম খঙে উঠি আছে। খুৰী, দদাই দেউতা, তোমালোক মুঠতে গোটেই কেইজনে মোৰ একেবাৰে মগজ খাই দিছা। অকল ছোৱালী চোৱা। আৰু এইজনীয়ে কিন্তু মই লাষ্ট চাম। পচন্দ হ'লে হ'ব, নহ'লে নাই। আৰু মই ক'তো ছোৱালী চাবলৈ নাযাওঁ। হ'ব বোপাই, ব'ল ভিতৰলৈ ব'ল। কোনোবাই যদি শুনে আহি কেনেকুৱা কথা হ'ব বাৰু। মাকে পুতেকে এনেকুৱা কথা পাতি আছে বুলি ভাবিব। ব'ল ভিতৰলৈ ব'ল। মই আগত নাযাওঁ দে, তুমি যোৱা। মোৰ লাজ নালাগে নেকি বাৰু? মাতা তুমি মাতা। অঁ মই মাতিছোঁ। তই হাঁহি মুখেৰে থাক, মুখ চুখ ফুলাই নাথাকিবি। হাঁহি থাক। পালোহি আৰু ছোৱালী ঘৰ। কোনোবা ওলাই আহে, মই মাতিছোঁ বাৰু। তুমিও আৰু মা। বা, তোক আজি কিন্তু বহুত ধুনীয়া লাগিছে দেই। মই তোক কিমান ধুনীয়া কাপোৰ এযোৰ পিন্ধাই দিছোঁ দেখিছ? অ' ভণ্টি, সঁচাকৈ মোক ধুনীয়া লাগিছে। মোক দৰাটোৱে এইবাৰ পচন্দ কৰিবনে? কৰিব, কিয় নকৰিব। মোৰ ইমান ধুনীয়া বাজনীক পচন্দ নকৰিবনে? চাবি, তোৰ এইবাৰ বিয়া হ'বই। তোক এইবাৰ যিজনে চাবলৈ আহিব তেওঁ তোক পচন্দ কৰিবই। মই তোক সঁচাকৈ কৈছোঁ। বিনীতা, তই ভিতৰলৈ যা। আলহী আহিলেই। সৰু মা, আলহী আহিলে। অ' মাম, মোক আজি আলহীয়ে মোক ধুনীয়া দেখিবনে? কোৱা না তুমি। মোৰ যদি দৰাটো পচন্দ হয় মই কিন্তু সোনকালে বিয়া হ'ম আকৌ। হ'ব ডাঙৰ মা, হ'ব দে।
সেইবিলাক সকলোবিলাক সময় আহকচোন। তই ভিতৰলৈ যা, আলহী আহিলেই মই তেওঁলোকক মাতি দিছোঁ ভিতৰলৈ। তই যা যা, তই ভিতৰলৈ যাগৈ যা। তই অলপ দেৰিকৈ ওলাই আহিবি, মই তোক যেতিয়া লৈ আহিম উলিয়াই তই তেতিয়া কথা পাতিবি দেই। তই এতিয়া যা, ভিতৰলৈ যা। ভণ্টিয়ে মই বাহিৰতে আছোঁ। অঁ বা, তই ভিতৰলৈ যা। আপোনালোক ভালে ভালে পালেহি ন? আহক আহক, বহকহিচোন। অঁ ভালে ভালে পালোহি। আপোনালোকেও ভালে আছে? অঁ ভালে আছোঁ, আহক আহক, বহকহি। সৰুমা বহিবলৈ দেচোন এওঁলোকক। অ' খুৰী বহক বহক, দাদা বহক। অঁ বহিছোঁ আই। তুমি পিছে ডাঙৰজনী নে সৰুজনী? অ' মই সৰুজনীহে। ৰ'ব, বাক মাতি দিছোঁ, আপোনালোকে কথা পাতকচোন। এয়া সৰুমা, ডাঙৰ মাকে আপোনালোকে চাবলৈ আহিছে, তাই ভিতৰতে আছে। ৰ'ব, মই লৈ আহিছোঁগৈ। আচোন সৰুমা, ভিতৰলৈ আহ। আপোনালোকে বহিব দেই। অঁ বহিছোঁ দিয়া। যোৱা, তোমাৰ বাইদেউক একেবাৰে মোৰ চাওঁ চাওঁ লাগিয়ে আছে আৰু আমাৰ কইনাজনী। আমাৰ ল'ৰায়ো একেবাৰে চাওঁ চাওঁ লাগি আছে নহয়, কোৱাহে নাই, লাজ কৰি আছে আকৌ। মা যে তুমি। অঁ ৰ'ব, মই বাক মাতি দিছোঁ বাৰু। মা তুমি আৰু কি কথা কৈ থাকা? এই হ'ব দে, মই তোক ধেমালিহে কৈছোঁ। জানিছোঁ বাৰু তোৰ মনটো কেনেকুৱা লাগি আছে। হ'ব দে, মই তোক এনেই ধেমালিহে কৈছোঁ। সেইটো কথাতে খং নকৰিবি আকৌ। তোক জানো ছোৱালীজনী চাওঁ চাওঁ লগা নাই হে? মুঠতে পচন্দ হ'লে কৈ দিবি আৰু এই বহাগতে তোক বিয়াখন পাতি দিম। হ'ব দিয়া, প্ৰথমতে ছোৱালীজনী চাই ল'বতো দিয়া, কথা পাতি ল'বলৈতো দিয়া। ঐ বিটু বাবা, আহিছে দে আহিছে। ছোৱালীজনী দেখোন দূৰৰ পৰা একেবাৰে ধুনীয়াই দেখিছোঁ। বৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধি আহিছে দেই, ভালদৰে কথা পাতিবি। ই হ'ব, মনে মনে থাকা। হা বিনিতা, তুমি? অ' বিটু, তুমি? অ' আই, তহঁতি দুইটাক কি চিনি পাৱ নেকি? তহঁতিচোন দুইটাক দেখি একেবাৰে আচৰিত হৈ গৈছ। বাবা, তই কি এক চিনি পাৱ নেকি? অ' বিটু, তুমি যদি মোক চাবলৈ আহিছা, তুমি যদি মোক বিয়া কৰোৱা নহয়, মই তোমালৈ কিন্তু বিয়া হ'ম। ধেত মাজনী, তই কথাবোৰ কেনেকৈ কৈছ? ৰচোন তহঁতি দুইটাক কেনেদৰে চিনি পা, কথাটোতো আগে কৈ ল। ৰচোন কচোন, তহঁতি দুটাক কেনেকৈ চিনি পাৱ? বাবা, তুমি এক কেনেকৈ চিনি পোৱা? অঁ বাবা, তহঁতি দুইটাই মানে? মা, মই বিনিতাক মানে প্ৰথম যেতিয়া ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত মই 2 বছৰ লগ পাইছোঁ নহয়, তেতিয়া মানে মই বিনিতাক পচন্দই কৰি থৈছিলোঁ। কিন্তু হঠাৎ বিনিতা কলেজলৈ নোযোৱা হৈ যোৱাত মোৰ মনটো একেবাৰে ভাগি পৰিছিল। তাৰপিছত সেইদিনাৰ পৰা মই আৰু তাইৰ কথা কোনোদিনেই ভবা নাছিলোঁ। তথাপিও মাজে মাজে তাইৰ কথা মনলৈ আহে, মই মনত তাইকে ৰাখিছিলোঁ। কিন্তু তোমালোকে আৰু মোক ছোৱালীৰ কথা কৈ থকাত মই এইবিলাক কথা পাহৰি পেলাইছিলোঁ। আজি কিন্তু মই বিনিতাকে চাবলৈ আহিছোঁ। মোৰ মনটো বহুত ভাল লাগিছে মা। ময়ো তোমাক কিন্তু মোৰ পচন্দ হৈছিলে, কিন্তু তুমি আকৌ কলৈ গুচি গ'লা। তাৰপিছত আৰু তোমাক দেখিয়ে নোপোৱা হ'লোঁ, আৰু ময়ো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নপঢ়িলোঁ নহয়। তুমি কি পঢ়িলানো, আৰু তুমি কিবা চাকৰি কৰা নি? ঐ বা, তই কি এনেদৰে কথাবিলাক কৈ আছ? ৰচোন, তাই এনেই কয় আৰু আপোনালোকে বেয়া নাপাব। যিটো কয় তাই একেবাৰে মনৰ পৰা কয়, লোক ঠাক নাই আৰু। এতিয়া দেখোন কথা গুৰি কৰোবাত, ল'ৰায়ো ইমান বছৰতে তোমাক লগ পাইছিলে, তেতিয়াই তোমাক পচন্দ কৰিছিল, আৰু আজি চোৱাচোন কিমান বছৰৰ মূৰত এনেদৰে লগ ভাগ হৈছে। একেবাৰে দুইটাক পচন্দেই কৰি থৈছে যেতিয়া, হা আমি আৰু বিয়াখনলৈ আগবঢ়াহে কথা ন? অঁ খুৰী, আপুনি যদি মোক বিয়া কৰাই নহয়, মই কিন্তু আপোনালোকৰ ঘৰৰ বোৱাৰী হ'বলৈ একেবাৰে ৰৈ আছোঁ। আকৌ মোক বিয়া কৰাব নেকি? অঁ বিনিতা, তুমি মোৰে পত্নী হ'ব লাগিব। মোক আৰু কোনেও বাধা দিব নোৱাৰে। মই তেতিয়াতে তোমাক পচন্দ কৰি থৈছিলোঁ, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি গ'লোঁ। হঠাৎ দুইটাই নিজৰ কামত আগবাঢ়ি গ'লোঁ, নাইকিয়া হৈ গ'লোঁ। কিন্তু এতিয়া চোৱাচোন কেনেদৰে আমি মিলন হৈছোঁ। কিন্তু শুনা আকৌ, মোক যে মানুহবোৰে আকৰি কয়, তুমিও তেনেকৈ ক'বা নেকি মোক আকৰি আজলি বুলি? অ' মা, আপুনি যদি মোক বিয়া কৰাই লৈ যায়, আপোনালোকৰ ঘৰত যদি মই বোৱাৰী হওঁগৈ, মোক আকৰি বুলি নাহাঁহিব কিন্তু দেই। হ'ব আই, তোমাক আমি একো বুলিয়ে নকওঁ, মুঠতে আমাৰ লখিমী বোৱাৰী। সমাজে তোমাক যিয়ে নকওক লাগিলে, তুমি কিন্তু আমাৰ বাবে একমাত্ৰ বোৱাৰী হ'বা, মৰমৰ এজনী বোৱাৰী হৈ থাকিবা। তোমাক সকলোৱে মৰম কৰিব। তোমালোকৰ দুটা যদি মিলন হৈছে, মনৰ মিলন আছে, তেন্তে আৰু আমি বাধা নিদিওঁ নহয়। এইটো বহাগতে বিয়া কৰিম নে কি? বিয়নী বুলি মাতিব পাৰিম নে আপোনাক? অ' বিয়নী, ইহঁত দুটা তেন্তে বিয়াখন আগবঢ়াই দিওঁ আৰু এই বছৰতে। আপোনালোকে কি ভাল দেখে আৰু, তাকে আৰু। আমিনো কি, আমি আৰু এতিয়া 3জনীহে আছোঁ ঘৰৰ মূল মানুহ বুলিবলৈ। দেউতাক থকা হ'লেতো আজি বৰ সুখী হ'লহেঁতেন। আপোনালোকে যি কৰে আৰু।
ঠিক আছে দিয়ক আমি এতিয়া গৈ থাকোঁ বিনীতা গৈ থাকো দিয়া তুমিয়ে মোৰ একমাত্ৰ অৰ্ধাংগিনী হ'বা তুমিয়ে মোৰ একমাত্ৰ সেই প্ৰিয়গৰাকী আৰু এতিয়া চোৱাচোন তোমাক মই কাষত পাইছোঁ যেতিয়া আৰু মই মোৰ ঘৰৰ বোৱাৰী কৰিহে দিম তুমি কিন্তু একো কথা চিন্তা নকৰিবা তুমি সদায় মোৰ বাবে এজনী লক্ষ্মী মৰমৰ বোৱাৰী হৈ থাকিবা সমাজে তোমাক যি বুলি আখ্যা নিদিয়ক লাগিলে কিন্তু মোৰ বাবে সদায় আপুনিয়ে হৈ থাকিবা মা ব'লা আজি কিন্তু মনটো বহুত ভাল লাগিছে মোৰ তুমিয়ে যে মোৰ ভাবিলে লাজে লাগে পাই তুমিয়ে মোৰ মানুহজন হ'বা বিয়নী আমি তেন্তে গৈ থাকোঁ দিয়ক দিন বা ল'বলৈহে আহিম আৰু ল'ৰা ছোৱালী মিলন হৈছে যেতিয়া আৰু ৰখি থকা কথা নাই অঁ আপোনালোকৰে কথা আৰু গৈ থাকক তেনে দেখিছা মই মনে মনে ভাবি থকা ল'ৰাটোৱে আজি দৰা হ'ল কিন্তু মই ভাবিছিলোঁ তেতিয়াই ভাবিছিলোঁ তাৰপিছত সেইবিলাক কথা পাহৰি গৈছিলোঁ আকৌ সেইবিলাক কথা এতিয়া মনত পৰি গ'ল মই তাক মনে মনে মোৰ ভাল লাগিছিলে কিন্তু সিও মোক ভাল লাগিছিলে বুলি সি মোক কোৱা নাই নহয় সিও মনে মনে মোকো ভাল পাইছিলে মানে এতিয়া মই তালৈকে বিয়া হ'ম মা আৰু মোক বেলেগ দৰা নাচাওঁ মই ইয়ালৈকে বিয়া হ'ম মোক ইয়ালৈকে বিয়া দিবা দেই হ'ব ডাঙৰাই তহঁতৰ এয়া মাথো ভগৱানে তহঁতক মিলন কৰি দিছে মিলাই দিছে তহঁত দুটা এনেদৰে কপালত লিখা আছে দেখিছ কিমান বছৰ মূৰত তয়ে এতিয়া 5 বছৰ 6 বছৰ হ'ল তোৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ইমান বছৰ পাছত তহঁতি দুটা লগত লগ হৈছ চাচোন সেয়া একমাত্ৰ ভগৱানেই লীলাও মই তহঁত দুটাৰ বিয়াখন ধুনীয়াকৈ পাতি দিম তোৰ বিয়াখন মই ধুনীয়াকৈ পাতি দিম মা আমাৰ যে খাচী দুটা আছে তুমি মোৰ বিয়ালৈ থৈছা ন সেইকেইটা একেবাৰে দি মোৰ বিয়াখন ডাঙৰকৈ পাতি দিবা দেই বা হ'ব দে তোৰ এতিয়া বিয়াখন হ'ল যেতিয়া মুঠতে মায়ে আৰু মই য'ৰ পৰা যেনেকৈ হ'লে মেনেজ কৰি হ'লেও তোৰ বিয়াখন পাতিয়ে দিম তই চিন্তা নকৰিবি মোৰ একেবাৰে বাজনী বোৱাৰী হ'বগৈ আৰু মোৰ লাজ লাগিছে পাই ক'লৈ গৈছ ৰ আকৌ বিয়াত কি পিন্ধিবি ক আকৌ এতিয়া লাজতে তাই একেবাৰে ভিতৰ পালেগৈ ভগৱানে যে সঁচাকৈ ভগৱানৰ কি লীলা ইহঁত দুটা কেনেদৰে মিলাই থৈছিল আজি মনটো শান্তিও লাগিছে কিবা দুখো লাগিছে এজনলৈ বৰ মনত পৰিছে মুঠতে ইহঁত দুটাৰ বিয়াখন ভালদৰে হৈ যাওক ছোৱালীজনীয়ে যাতে সাংসাৰিক জীৱনটো ভালদৰে কটাব পাৰে তাকেই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত গাঁৱৰ মানুহবিলাকৰ এতিয়াহে যদি মুখখন বন্ধ হয় ইমান যে মানুহে হাঁহে আকৌ বিয়া নহ'ব বুলি ঘৰতে বহি হ'ব কি যে কথা কয় মানুহবিলাকে আজি মনটো দুখো লাগিছে ভালো লাগিছে